তেনেকুৱা শিল্পী শতিকাত এবাৰ দুবাৰ ক'ৰবাত জন্ম হয় ভূপেন্দাৰ পাছত ইমানখিনি গীত মাত ইমানখিনি প্ৰতিভাধৰ এজন শিল্পী অকল অসমীয়া গানেই নহয় তেওঁ ভাৰতৰ কিমান ভাষাৰ গীত গাইছে তেওঁ কিমান হেৰি কৰিছে সেইকাৰণে এনেকুৱা শিল্পী বাৰে বাৰে জন্ম হোৱাটো ডাঙৰ কথা আৰু ইমান কম সময় মাত্ৰ 30-35 বছৰৰ কাৰণে তেওঁ সংগীত শিল্পী হিচাপে বা শিল্পী হিচাপে কাম কৰিছে সিমানখিনি সময়ত তেওঁ কিমান কাম কৰিব পেলালে আৰু নিয়মমতে তেওঁ হাতত আৰু 30-40 বছৰ থাকিবই লাগিছিলে আৰু 30 বছৰ বয়সনো কিমান হৈছে মোৰ যিমান বয়স হৈছে তেওঁৰো সিমান আমি দুয়োটাই 72 জন্ম তেনেস্থলত সময়টো হাতত বহুত আছিলে যদি আকস্মিক এনেকুৱা নহ'লহেঁতেন তাতে আৰু কিমান পাবলৈ বাকী থাকি গ'ল সেয়াই আৰু কিন্তু মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি দেই একদম শুনি পেলাই মোৰ একদম মিছা লাগিছিলে কথাটো এতিয়াও বিশ্বাস হোৱা নাই কিন্তু উপায় নাই জন্ম মৃত্যু এইবিলাক ওপৰৱালাৰ হাতত কিন্তু তাক বেছি মৰম কৰাৰ কাৰণে মানুহবোৰে চবেই যে ভাল পায় সেইকাৰণে কি ঠিক বেছি মৰমত মুখ লাগে বুলি কয় যে সেয়াই হোৱা নিচিনা হ'ল আৰু অসমীয়া প্ৰতিজনৰ যেনেকুৱা হৈছে মোৰ অন্তৰটো তেনেকুৱাই হৈছে একেলগে গান গালোঁ বুলি ঘনিষ্ঠতা বেছি আছিল অসমৰ কি ক্ষতি হৈছে চবেই জানে আৰু মই ক'বলৈ কি আছে চব বহুত আৰু বেছি সোনকালে হৈ গুচি গ'ল ভবা নাছিলোঁ তেনেকুৱা হ'ব খালি ভাবি থাকোঁ তাৰ গাটো বেয়া হৈ থাকে এনেকুৱা এজন সৰ্বকালৰ এনেকুৱা এজন শিল্পীৰ লগত যে একেলগে কাম কৰিব পাইছিলোঁ বন্ধুত্ব আছিলে সেইটোৱে বহুত ডাঙৰ কথা বহুতখিনি আমি একেলগে কাম কৰিছোঁ সেই সময়ত মই 86 মানৰ পৰা গাইছোঁ তেওঁ 91-2 পৰা গাইছে তাৰপিছততো আমি গোটেই এটা চামৰ ল'ৰা নহয় জানো আমি গোটেইখিনি একে সমসাময়িক আমি গোটেই ল'ৰা কিছুমান একেলগে আমি গোটেইখিনিৰ মাজত খুব বন্ধুত্ব আছিল আজিকালি ছ'চিয়েল মিডিয়া বাঢ়িল কিবা বাঢ়িল অলপ হেৰি তেতিয়া আৰু আমি কেইজন ষ্টুডিঅ' ঘূৰি ফুৰোঁ আৰু একেলগে গান গাই পেলাই বম্বেটো তাৰ ঘৰত গৈ থাকোঁ খাওঁ সেইবিলাক আৰু সেইটো মোৰ তেনেকৈ সেইবুলি মনত নাই ষ্টুডিঅ'ত লগ পাইছোঁ আৰু সেইবিলাক খুব বেছি 90 মানৰ 91-2 এনেকুৱা সময়ৰ কথা হ'ব আজিৰ এই মুহূৰ্তত আপোনালোকে বহু কথা আমি নুসুধোঁ বা বহু কথা আপোনাৰ নাপাতোঁ তথাপিও আপোনাৰ কি স্মৃতি আজিৰ দিনটোত বাৰুকৈ আপুনি সেইটো মই ক'ব নোৱাৰিম খালি প্ৰথমতে শুনোতে হতভম্ব হৈছোঁ আৰু নহয় লাগিছে তাক ফোন কৰিছোঁ তালৈ ফোন কৰিছোঁ কথাবোৰ হয়নে নহয় সুধিবলৈও ভয় লাগিছে চিন্তা লাগিছে যেতিয়া কথাটো হয় বুলি মই টিভি প্ৰাগ নিউজত দেখিলোঁ আৰু বেলেগ নিউজ চেনেলতো দেখি পেলাই মই তেতিয়া ভাবিছোঁ যে কথাটো সত্য আৰু সি অত্যুৎসাহী অলপ সি এইবিলাক তেতিয়া হয়তো মই আজি ধুমাধুম এলবামটো দিয়া চাইছোঁ এই আপোনালোক অহাৰ গায়কে কথাটো মিছা বুলি ভাবিছিলোঁ এইবিলাক মোৰ ঘৰত ভাত খোৱা সময় আমি দুয়োটাই সেই বাইকখন লৈ পেলাই মাছ কিনিব গৈছিলোঁ সেইদিনা খাই থকা অৱস্থাত সি মোৰ ঘৰত আহে যে তেতিয়া আৰু বহুত ফটোৱে আছে ক'ত আছে নাজানো সেইবিলাক ওলাই ঘপককৈ একেলগে বাইকত উঠি নগাঁৱত মাছ কিনিবলৈ যায় আপোনাৰ লগত নহয় সি ভাত খাম বুলি কৈছিলে সেইদিনা জংকিও আছিলে আৰু আহিছিলে মোৰ ঘৰত আহি পেলাই দুয়োটাই কৈছে মাছটো মই ভাবিছোঁ আৰু জুবিনক ক'ত মাছ বজাৰলৈ লৈ যাম মই নিজে যাওঁ সি আকৌ অলপ বেলেগ ধৰণৰতো তাৰপিছত বাইকখন চলাই পেলাই সিয়ে মই মাছ কিনিব গৈছোঁ গৈ পেলাই আমি বৰবজাৰত মাছ এটা কিনিছোঁ কিনি পেলাই মই কৈছোঁ মাংস নালাগে দে মাছকে বনাওঁ তাৰপিছত ডাঙৰ মাছ এটা কিনিছিলোঁ আমি তাৰপিছত সেই তেতিয়াৰে ফটো এইবিলাক মই চাই আছোঁ আৰু এলবামবোৰ খুচৰি আছোঁ ক'ত আছে বা কিছুমান এলবাম এতিয়ালৈকে বিচাৰি পোৱা নাই আৰু আগতে আকৌ উৰুকাটো আহে ৰাতি আহি যায় আহে আপোনাৰ ওচৰলৈ বুলি নগাঁৱত তাৰ বন্ধু বান্ধৱ বহুত নাই জানো আহি আকৌ ৰাতি বহুত দেৰিলৈকে মোৰ ঘৰত আহে থাকে বহুত সময় আমি এনেকুৱা বন্ধু তেতিয়া তাৰ আপোনালোকে এইবিলাক ফটো দেখিলে ক'ব পাব পিছলৈ আমাৰ লগবোৰ অকণ কমি গ'ল অকণমান কমি কি তেওঁ নিজৰ হেৰিটো হ'ল আৰু সময়ো হ'ল বয়সো হ'ল কিন্তু আমি সেই সময়ত আমি ৰাতি গোটেই ৰাতিটো গান গাওঁ এইখন তাৰ গাড়ী ফ'ৰ্ড আইকন কিনিছে সি মোৰ ঘৰতে
আমাৰ বন্ধুত্ব কেনেকুৱা এখন চাওক আপুনি মই তাৰ গাড়ীখন গোটেই গাড়ীখন ধুই মচি দিছোঁ মই সি গান গাবলৈ যোৱাৰ আগতে আমাৰ মাজত মানে সম্পৰ্কবোৰ তেনেকুৱা যে জুবিন গাৰ্গ মই কৃষ্ণমণি নাথ আমাৰ বন্ধুত্বটো ইমান ভিতৰুৱা মৰম চেনেহ আছিলে তাৰমানে সি মোৰ ঘৰত ভাত খাই আছে তেওঁলোকত মই গাড়ীখন ধুই মেলি দিছোঁ তাক লেতেৰা হৈ আছে কৈছোঁ ইমান লেতেৰাকৈ ৰখাই নেকি গাড়ীখন তই সেই তেনেকুৱা আৰু ৰাতি ৰাতি যেতিয়া আমি গুৱাহাটীত থাকোঁ সেই একেলগে গানবোৰ যেতিয়া গাওঁ গোৱাৰ সময়ত মানে ৰাতি আহি পেলাই দৰ্জাত ঢকিয়াই কৈ ৰাতি শুই থাকে নেকি বল গান গাব লাগে শুই থাকে ৰাতি 12টা বজাতো আহে চাগে ক'ত 12টা বজাত 2টা বজাত আহে ক'ৰ পৰা আহি পেলাই 2টা বজাত আকৌ বিমানলৈকে মোকে উঠাই লৈ গুচি যায় NK ষ্টুডিঅ'লৈ আমি ষ্টুডিঅ'ত গৈ পেলাই তেতিয়াই সেইবিলাক জানমণি গানবোৰ আমি যিবোৰ দুটাই গোৱা গানবোৰ আমি ৰাতি ৰাতি গোৱা গান আকৌ ৰাতি গাড়ী লৈ গোটেইখন ঘূৰি ফুৰোঁ আকৌ খাবলৈ আকৌ গুচি যাওঁ আমি সোণাপুৰলৈ খাবলৈ যাওঁ সেই তেনেকুৱা আৰু এতিয়া কৰিবহে মনত পৰি আহি আছে নহয় কথাবোৰ আৰু মই ভবা নাই নহয় এনেকুৱা ঘটনা হ'ব বুলি খালি মোৰ মানে এটা কথা আকৌ বহুত দিনৰ পৰাই ভাবি থাকোঁ সি মানে ক'বলৈ বেয়া লাগে সি মোকহে কয় তই ভালকৈ থাকিবি দেই মাজতে মই ষ্টুডিঅ'ত গৈছোঁ যাওঁতে সি মোক কৈছে তোৰ ডায়েবেটিছ আছে নহয় খোৱা বোৱা অলপ ভালদৰে কৰিবি এইবিলাক কথা কৈছে আপুনি শেষবাৰৰ কাৰণে কেতিয়া তেওঁক মাংস এই ষ্টুডিঅ'ত মই গান এটা গোৱাব গৈছিলোঁ যাওঁতেই মানে পাইছিলোঁ গানটো ৰিলিজ হ'ল নে গানটো থৈ দিছোঁ গোৱা সম্পূৰ্ণ হ'ল গানটো সি পিছত গাম বুলি কৈছিলোঁ অকণমানহে গালে আধৰুৱা হৈ আছে গানটো এইটোলৈ একো কথা নাই